জেঠতেই সৃষ্টি হৈছে আঘোণৰ মন পৰখা ছবি। আনন্দ মনেৰে পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষকসকল। বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ শালি খেতি প্ৰায়ে বানে বিধ্বস্ত কৰি মুখৰ ভাত কাঢ়ি নিয়ে। আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ সৌভাগ্য প্ৰায় নহয়েই। সেয়ে পুহ মাঘ মাহৰ প্ৰচণ্ড শীতৰ বাধা নেওচি কপালৰ ঘাম মাটিত পেলাই কৃষকে সিঁচিলে বড়ো ধানৰ বীজ। ফাগুনৰ পচুৱাৰ পৰশত ন উদ্যমেৰে কৃত্ৰিম জলসিঞ্চন ব্যৱস্থাৰ সহায়ত হেঁপাহেৰে ৰোপণ কৰিলে কঠীয়া। বসন্তৰ বা লাগি লহপহকৈ বাঢ়ি আহি সেউজীয়া হ'ল বড়ো ধানৰ ধাননি পথাৰ। অৱশেষত জেঠতেই বাস্তৱায়িত হ'ল কৃষকৰ সপোন সোণোৱালী। জেঠৰ পথাৰত এতিয়া চৌদিশে সোণালী আভা। চহা কৃষকে এতিয়া সোণগুটিৰে ভঁৰাল ভৰাই লভিছে অনাবিল আনন্দ। এই দৃশ্য বোকাখাট সমজিলাৰ বৃহত্তৰ মহুৰা অঞ্চলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণাংশৰ গেলাবিল নদীৰ পাৰৰ গ্ৰাম্যাঞ্চলৰ। মহুৰা মুখৰ পৰা যতীন লৈঙৰ ৰিপৰ্ট, অসম কণ্ঠ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।